ছয়গাঁৱৰ কৈমাৰীত ৰাষ্ট্ৰীয় বন শ্বহীদ দিৱসৰ কাৰ্যসূচী। অসম বন কৰ্মচাৰী সন্থা আৰু অসম বন সংপালক সন্থাৰ যৌথ উদ্যোগত তথা পশ্চিম কামৰূপ বন সংমণ্ডলৰ সৌজন্যত 49 সংখ্যক ৰাষ্ট্ৰীয় বন শ্বহীদ দিৱস দিনজোৰা কাৰ্যসূচীৰে পালন। স্মৃতিচাৰণ সভাত মুখ্য অতিথি ৰূপে উপস্থিত থাকে ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ, পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াৰ লগতে নামনি অসমৰ মুখ্য বন সংৰক্ষক পি.জে. বিজয় কৰ, পশ্চিম কামৰূপ বন সংমণ্ডলৰ জিলা বন বিষয়া ডিম্পী বৰাৰ লগতে বহু সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এই অনুষ্ঠানত শ্বহীদ পৰিয়ালৰ সদস্যসকলক সম্বৰ্ধনা জনোৱা হয়। ৰাষ্ট্ৰীয় বন শ্বহীদ দিৱস আৰু এই উপলক্ষে আমাৰ আমাৰ কামৰূপ ৱেষ্ট ডিভিজনৰ জৰিয়তে বন ফৰেষ্ট ডিপাৰ্টমেণ্টৰ জৰিয়তে আমাৰ এই দিৱসটো আজি ইয়াতে পালন কৰা হয় ছয়গাঁও কৈমাৰীত। আৰু ইয়াতে আমাৰ 3জন শ্বহীদ যি বনকৰ্মী আমাৰ আছিলে তেওঁলোকৰ স্মৃতিত শ্বহীদ বেদী এটা নিৰ্মাণ কৰা হয়। আৰু এই প্ৰগ্ৰেমটোত গোটেইখিনি শ্বহীদ প্ৰায় 6টা শ্বহীদ পৰিয়ালবৰ্গ তেওঁলোক উপস্থিত থাকে। আৰু বিশেষকৈ আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টটো অত্যন্ত গুৰুত্বপূৰ্ণ এটা বিভাগ, কিয়নো আমাৰ ফৰেষ্ট থাকিলে আমি মানুহ জীয়াই থাকিব পাৰিম। আমি অসমখন বিশেষকৈ আমি সকলোৱে জ্ঞাত যে অসমখন আমাৰ ৱৰ্ল্ডৰ 5খন বায়'ডাইভাৰ্চিটি স্পট যি আছে তাৰে টপ 5খনৰ ভিতৰত আমাৰ নৰ্থ ইষ্টটো এটা সময়ত আছিলে, কিন্তু সেই ৰেংকিংটোৰ মাজত অলপ কমি গৈছে, কিয়নো আমাৰ কিছু ফৰেষ্ট আমাৰ মাজতে কমিছিলে। কিন্তু বিগত সময়ছোৱাত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পৃষ্ঠপোষকতাত, কিয়নো যোৱাবাৰ 1 কোটি গছপুলি ৰোপণ হৈছিলে, এবাৰ 3 কোটি গছপুলি ৰোপণৰ লক্ষ্য ৰাখিছে, যথেষ্ট শক্তিশালী ফৰেষ্ট ডিপাৰ্টমেণ্টটো হৈছে। এই ফৰেষ্ট কৰ্মীসকলে আমাৰ এনভাইৰনমেণ্ট ৰক্ষা কৰি আমাৰ যাতে ভৱিষ্যতৰ আমি প্ৰজন্মক যাতে সুৰক্ষিত কৰিব পাৰোঁ, সেইকাৰণে এই বনকৰ্মীসকলে কাম কৰি থাকে। আৰু সেইটো কাৰণে আমাৰ ৰাইজে তেওঁলোকক সহায় কৰিব লাগে। কেতিয়াবা কোনোবা এজন ব্যক্তিয়ে যদি ফৰেষ্টত কিবা ইলিগেল কাম কৰে, তেতিয়া তেওঁলোকে বিচাৰি গ'লে ৰাইজে বনকৰ্মীৰ ওপৰতে কেতিয়াবা তেওঁলোকে আক্ৰমণ কৰে। কেতিয়াবা এনেকৈ 2-এটা ঘটনা দেখা গৈছে। আমি তাক নকৰি বনকৰ্মীক আমি সহায় কৰিব লাগে, কিয়নো আমি ফৰেষ্ট আমি প্ৰিজাৰ্ভ কৰাটো অত্যন্ত দৰকাৰ। তেতিয়া আমাৰ আমাৰ আহিবলগা প্ৰজন্মবিলাকে সুৰক্ষিত হ'ব। আৰু সেইটো কাৰণে মই আজি আপোনালোকৰ জৰিয়তে আহ্বান জনাইছোঁ যে আমাৰ এটলিষ্ট আমি দক্ষিণ কামৰূপবাসী ৰাইজে আমি এই ক্ষেত্ৰত সজাগত হওঁ। আমাৰ গভৰ্ণমেণ্ট অফ আছাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ আছাম হেডকোৱাৰ্টাৰ আৰু আমাৰ ৱেষ্ট ডিভিজন জইণ্ট ভেঞ্চাৰত আৰু আমাৰ ফৰেষ্টৰ শ্বহীদসকলৰ পৰিয়াল, ফৰেষ্টৰ ইয়াক লৈ যি কমিটি হৈছে, প্ৰত্যেকে লগ লাগি এক সুন্দৰ এখন সভা, শ্বহীদসকলৰ সেই পৰিয়ালসকলক সম্বৰ্ধনা, স্মৰণ, তেওঁলোকক লৈ তেওঁলোকৰ কথা বাৰ্তা, তেওঁলোকৰ কমিটিয়ে অনুদানো দিছে। মই ভাবোঁ এটা সুন্দৰ এটা আলোচনা আৰু এখন সভা হৈছে। আৰু ইয়াৰ জৰিয়তে আমিও এটা কথা মনত ৰাখিব লাগিব, ফৰেষ্টৰ কৰ্মীসকলৰ কোনো টাইম নাই। বাকী অফিচিয়েলসকলৰ সময় থাকে চাকৰিৰ, যেনেকৈ ডক্টৰসকলৰ কোনো টাইম নাই, তেওঁলোকে যেনে পুলিচৰ কোনো টাইম নাই, ঠিক ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কৰ্মীসকলৰো কোনো টাইম নাই, দিন আৰু ৰাতি। আৰু আজি যিসকল শ্বহীদ হৈছে তেওঁলোকৰো পৰিয়াল আছে। গতিকে আমি বন ৰক্ষা কৰিব লাগিব, এই পৰিয়ালসমূহৰ কাৰণে চিন্তা কৰিব লাগিব, গছ ৰক্ষা কৰিব লাগিব। আৰু আমাৰ এই ডিভিজনটো যথেষ্ট সুন্দৰ ডিভিজন। এই ডিভিজনত শিহু আছে, এই ডিভিজনত বিভিন্ন পশু পক্ষী, বিভিন্ন জীৱ জন্তু আছে। ভালচাৰৰ ওপৰত আপোনালোকে জানে, যোৱা বিধানসভাত বহুত আলোচনা হৈ গৈছে। শিশুৰ ওপৰত বহুখিনি আলোচনা হৈছে। আমাৰ বহু শিশু মৃত্যুমুখত পৰিছে। শিশুৰ জন্মৰ সময়ত যিখিনি ঠাই, তাত বিশেষ খননৰ কাৰণে, বিশেষ অত্যাচাৰৰ কাৰণে আমাৰ শিশুসকলৰ জন্মৰ সময়তো কষ্ট হৈছে। এইবিলাক আমি চিন্তা কৰিব লাগিব। আৰু আমাৰ ৱেষ্ট ডিভিজন এক শক্তিশালী ডিভিজন। এই ডিভিজনটোক অনাগত সময়ত আমি সকলোৱেও ৰক্ষণাবেক্ষণ দিব লাগিব, একতাৰ দৰে বান্ধ খাই। আৰু মই ভাবোঁ আমি উকিয়ামৰ IB, কুলচি IB আৰু ফৰেষ্টৰ যিটো হেড অফিচ আছে, যাতে এটা হেৰিটেজ বিল্ডিং হৈ থাকে সুন্দৰকৈ, তাৰ কাৰণে আমি কাম কৰি আছোঁ। ছয়গাঁৱৰ পৰা আহমদ আলী ৰিপৰ্ট, প্ৰাতঃটাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত।
আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নং 9435114666 আৰু 7024722813 মেইল আইডি probhatiahom@gmail.com